ভয়ংকৰ যিকোনো মুহূৰ্তত ভয়াবহ বিপদৰ সম্ভাৱনা সাধাৰণ জনৰ জীৱনক লৈ শক্তি বিভাগৰ মৰণ ফান এয়া হাতেৰে চুব পাৰি যিকোনো সময়ত ল'ৰা ছোৱালীয়ে নুবুজাকে ইয়াত উঠিলে কোনোবাই ডেড হৈ যাব পাৰে ৰাইজৰ অভিযোগো কেৰেট নকৰে শক্তি বিভাগ জিলা প্ৰশাসনে ইহঁতক বাৰ বাৰ কোৱা স্বত্বেও ইহঁতে কৰা নাই গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ টিক্ৰী কিল্লাৰ গুমাইঝাৰ গাঁৱৰ দৃশ্য এয়া যিটো দৃশ্যই আপোনাকো শিহৰিত কৰি তুলিব চাওক হাতেৰে চুব পৰা উচ্চতাত ওলমি আছে শক্তি বিভাগৰ 11,000 ভল্টৰ বিদ্যুৎ পৰিবাহিতাৰ যেন সাধাৰণ জনতালৈ মৰণ ফান্দহে পাতিছে শক্তি বিভাগে যিকোনো মুহূৰ্তত ভয়াবহ বিপদৰ আশংকা বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ পৰা প্ৰতিজন পথচাৰীলৈ হাজাৰ হাজাৰ জনতা দৈনিক মৰণত শৰণ দি পাৰাপাৰ হয় এই চোৱাপথ শক্তি বিভাগৰ বিষয়া কৰ্মচাৰীৰ পৰা জিলা আয়ুক্তলৈ সকলোকে বাৰম্বাৰ অভিযোগ দিলে ৰাইজে কিন্তু তাৰ পাছতো কাণ সাৰ নাই জিলা প্ৰশাসন তথা শক্তি বিভাগৰ শিৱ মন্দিৰ কমিউনিটি হলটো উদ্বোধন কৰাৰ কাৰণে আমাৰ গোৱালপাৰা ডিচি মহোদয় আহিছিল ইয়াক লিখিত আমি দিছিলোঁ এপ্লিকেশ্যন দিছিলোঁ তেতিয়া কৈছিল আপোনালোকে চিন্তা কৰিব নালাগে এইখিনি হৈ যাব আৰু আমি কিমানবাৰ লক্ষীপুৰ অফিচত যায়ো আমি 4-5জনমান একেলগে গোট খাই যায়ো আমি কিমান অনুৰোধ কৰিছিলোঁ যে এইখন এটা বিৰাট সংকটজনক অৱস্থাত আছে তাৰতো এই হাতেৰে একদম হাতেৰে চুব পাৰি যিকোনো সময়ত ল'ৰা ছোৱালীয়ে নুবুজাকে ইয়াত উঠিলে কোনোবাই ডেড হৈ যাব পাৰে ইহঁতক বাৰ বাৰ কোৱা স্বত্বেও ইহঁতে কৰা নাই ক্ষোভিত জনতাৰ চৰকাৰলৈ আহ্বান শক্তি বিভাগৰ কৰ্মচাৰীক দিয়ক গড়ৰ ছালৰ চোলা চৰম গাফলিতে মানে নক'ব ইহঁতকতো মই ভাবোঁ চৰকাৰক মই অনুৰোধ কৰোঁ ইহঁতৰ আচলতে চব ডিপাৰ্টমেণ্টৰ চোলা দিয়া হৈছে ইহঁতৰ চোলাও দিব লগা আছিলে কিন্তু ইহঁতৰ চোলাটো আচলতে এই গড়ৰ ছালৰে দিলে ভাল আছিল সাধাৰণ ৰাইজৰ জীৱনক লৈ আৰু কিমান হেতালি খেলিব শক্তি বিভাগে সাধাৰণ জনৰ প্ৰাণ গলেহে চকু মেল খাব নেকি জিলা প্ৰশাসনৰ লক্ষীপুৰৰ পৰা জয়ন্ত কুমাৰ ৰাভা নিউজ লাইভ